আমাৰ অঞ্চলৰ উজ্জ্বল নক্ষত্ৰ হজৰত মৌলানা আবুল কালাম আজাদ সাহেব তেখেত যোৱা ৰাতি 10:05 ইন্তেকাল কৰে আৰু তেখেতৰ জানাজাৰ নামাজ ৰাতিপুৱা 11টা বজাত জামাদাৰপুৰী শাহপুৰ ডিকে হাইস্কুল প্ৰাংগণত অনুষ্ঠিত কৰা হয় আৰু তেখেতৰ জানাজাৰ নামাজৰ উপলক্ষে আমাৰ অঞ্চল নহয় বহুত দূৰ দূৰণিৰ পৰাও হাজাৰ হাজাৰ মানুহ ইয়াত একত্ৰিত হৈছে। আজি 1999 চনত তেখেতে মাদ্ৰাছাখন প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰে পৰা সুদূৰ 2022 চনলৈকে ৰেগুলাৰ তেখেতে চলাই আছিল আৰু তেখেতে মেহনত কৰিছিল। মাজত এবছৰ হল তেখেত মানে পাঠদান দিব পৰা নাই, মানে তেখেত বিশেষ কাৰণত মানে অসুস্থ হয়, নানান প্ৰকাৰ বেমাৰ যেনেকুৱা ডায়েবেটিছ বা কিডনি ৰোগ নানান বেমাৰ আজাৰ হোৱাৰ কাৰণে তেখেত মানে এবছৰ হল মানে তেখেত পাঠদান দিব পৰা নাই। যদিও মানে বেলেগ এটা মানে দিশত মানে খাই খবৰ ৰাখিছে, আমাকো সুধিছে ছাত্ৰসকলে কি খাইছে নাখাইছে, শিক্ষকসকলে দৰমহা পালে না নাই ইত্যাদি ইত্যাদি, মাদ্ৰাছাৰ কি অভাৱ আছে। মানে যদিও মানে কিছুমান সময়ত দেখা গৈছে যে মানে অসুস্থ ঘৰৰ পৰাই ওলাব পৰা নাই, কিন্তু তাৰ পিছত মোক মানে ফোন কৰি সুধিছিল যে মাদ্ৰাছাখন মানে কেনে চলি আছে। এনেকুৱা মানে বহুত সোধপোছ কৰিছিল। আৰু কেনেকুৱা প্ৰথম অৱদান এইটোৱে আছে, মাত্ৰ আমাৰ অঞ্চল বুলিয়ে নহয়, বাহিৰৰ আমাৰ জিলাৰ বাহিৰৰ পৰাও বহু ছাত্ৰ তেখেতৰ ওচৰত পঢ়িছিল আৰু বহুত মানে কি হাজাৰ হাজাৰ ক'লেও ভুল নহ'ব, বহুতে এতিয়ালৈকে মুফতি হৈছে, মৌলানা হৈছে, হাফিজ হৈছে আৰু বহুত ছাত্ৰ এতিয়ালৈকে পঢ়া শুনা কৰিও আছে। আজি আপুনি নিজেও দেখা পাইছে জানাজাত বহু আলিমে ইয়াত অংশগ্ৰহণ কৰিছিল। আৰু আমাৰ অঞ্চলত যদি আপুনি চায় প্ৰতিটো মছজিদ প্ৰতিটো মাদ্ৰাছাত তেখেতৰে ছাত্ৰ, যিকেইটা মছজিদ আছে প্ৰতিটো মছজিদৰ ইমাম আৰু মুয়াজ্জিন সবকেইটা তেখেতৰে ছাত্ৰ হয়। এইটো হ'ল প্ৰথম তেখেতৰ অৱদান। বাকী যিকেইটা অনুষ্ঠান আছে আমাৰ অঞ্চলত, মছজিদ কওক, মাদ্ৰাছা কওক বা স্কুল কওক, প্ৰতিটো অনুষ্ঠানত তেখেতৰ অৱদান আছে। আৰু দিনী খেদমত মানে কি পৰ্যায়ত যে কৰিছিল সেইটো মই আজি বিশ্লেষণ কৰি শেষ কৰিব নোৱাৰিম। মহান ব্যক্তি গুচি গ'ল, আমি মহান ব্যক্তি দেখা পোৱা নাছিলোঁ, মানুহৰ ওচৰত শুনিছিলোঁ যে পৃথিৱীত যুগে যুগে মহান ব্যক্তি আহে, কিন্তু আমাৰ পৰা এজন মহান ব্যক্তি গুচি গ'ল। তেনেকুৱা মহান ব্যক্তি মই পামনে নাই, এইটো মানে মাজে মাজে মনত মোৰ প্ৰশ্ন উত্থাপন হৈ আছে। আপোনালোক যিসকলে মানে জানাজাত অংশগ্ৰহণ কৰিব পৰা নাই, তেখেতসকল যাতে আমাৰ হুজুৰৰ কাৰণে দোৱা কৰে, তেখেতক যাতে আল্লাহ ৰাব্বুল আলামিন জান্নাতুল ফিৰদাউছ নসিব কৰে, এইখিনিয়ে মই আপোনালোকৰ ওচৰলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ।